এছিয়াৰ বৃহত্তম কল বজাৰ হিচাপে অভিহিত দৰংগিৰি কল বজাৰত 14,79,00,000 টকা উন্নয়ন প্ৰকল্পৰ শিলান্যাস মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ। এছিয়াৰ বৃহত্তম কল বজাৰ হিচাপে অভিহিত দৰংগিৰি কল বজাৰত আজি 14,79,00,000 টকাৰ উন্নয়ন প্ৰকল্পৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ খানাপাৰাৰ পৰা ভাৰ্চুৱেলি শিলান্যাস কৰে মুখ্যমন্ত্ৰীয়ে। উত্তৰ-পূব পৰিষদৰ অৰ্থ সাহায্যৰে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ দ্বাৰা ৰূপায়ণ কৰা হ'ব দৰংগিৰি কল বজাৰ উন্নয়ন প্ৰকল্প। দৰংগিৰিত মাংগলিক কাৰ্যৰে শিলান্যাসৰ কাৰ্য সমাপন কৰে গোৱালপাৰাৰ জিলায়ুক্ত ফণীন্দ্ৰ চৌধুৰীয়ে। অনুষ্ঠানত গোৱালপাৰাৰ আৰক্ষী অধীক্ষক ভি ৰাকেশ ৰেড্ডী, জিলা কৃষি বিষয়াকে ধৰি কৃষি বিভাগৰ বহু বিষয়া উপস্থিত থাকে। আন্তঃৰাষ্ট্ৰীয় কল বজাৰখনত অসম চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা এই আঁচনিৰ বাবে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা জনাই দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি তথা বিষয়ববীয়াসকলে। ओम सुमुखश्चे कदन्तश्च कपिलोगतिकरणकः लम्बोदरश्च दिक्कोदुषणसो विनायकः धूम्रकेतुर्विनाशो भालचन्द्रो गजाननः द्वादशश्चैतानि नामानि च पठेच्छ्रदयान्ते सङ्ग्रामे सङ्कटश्चैव विघ्नस्तस्य जायते वाक्यतुण्यमहाकाव्यं सूर्यकोटिसमप्रभं निर्विघ्नं कुर्मे देवो सर्वकार्येषु सर्वदा दिवाभ्यागपूर्वः पृथ्वीत्वां हवामहे ओम सर्वेभ्यो देवेभ्यो नमो नमः। ओम धूपं दीपं समर्पयामि। ओम भक्तश्री ओम गणगणपतये नमः। माधवाय नमः। ओम केशवाय नमः। ओम महस्तौ पादौ रक्षति हातुर्लगी आधम प्रतिबिंबिताम মানে আজি 16 ডিসেম্বৰ 2023 তাৰিখটো আমাৰ গোৱালপাৰা জিলাৰ লগতে সমগ্ৰ অসমৰ কাৰণে এটা বিৰাট ভাল দিন, কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ দৰংগিৰিৰ যিখন এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ বুলি জনাজাত এই বজাৰখনৰ আধুনিকীকৰণৰ যিটো প্ৰকল্প তাৰ শুভ যিটো শিলান্যাস কাম তেওঁ কৰিলে গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি, আৰু আমি সকলো ইয়াত উপস্থিত থাকিলোঁ। এই গোটেই আঁচনিটো উত্তৰ পূব পৰিষদৰ অৰ্থ সাহায্যত হ'ব প্ৰায় 14 কোটি টকা ব্যয় সাপেক্ষে, আৰু এই কামটো 2025 চনৰ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা। ইতিমধ্যে ৱৰ্ক অৰ্ডাৰ এলটমেণ্ট হৈ গৈছে, আৰু এই কামখিনি হোৱাৰ পিছত আমি আমাৰ এই জিলাত কলৰ লগত জড়িত যিখিনি খেতিয়ক আছে তেখেতসকলে যথেষ্ট সুবিধা পাব। আমাৰ জিলাৰ আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত এই এটা ডাঙৰ অৰিহণা যোগাব। আটাইবোৰ এতিয়া আমাৰ সমাধান হ'ব, কাৰণ ইয়াত যিটো বিল্ডিং হ'ব এই বিল্ডিংটোত বজাৰৰ লগতে ইয়াত অফিচ কমপ্লেক্স থাকিব আৰু বিভিন্ন ধৰণৰ সা সুবিধা থাকিব, যেনে ধৰক আপোনাৰ নিলাম কেন্দ্ৰ এটা থাকিল, তাৰপিছত কেণ্টিন, কৃষক ব্যৱসায়ী আৰু দৰ্শনাৰ্থীৰ বাবে জিৰণি কোঠা, বেংকৰ বাবে ব্যৱসায়িক স্থানৰ সুবিধা আৰু সভাগৃহ, বোৰ্ড ৰুম আৰু আলোচনা কক্ষ, প্ৰশাসনিক কাৰ্যালয়, গ্ৰেডিং আৰু পেকিঙৰ কাৰণে ফেচিলিটি থাকিব। তাৰপিছত ইয়াত যিখিনি আপোনাৰ আৱৰ্জনা হয় তাৰ নিষ্কাশনৰ কাৰণে, তাৰ পৰা পচন সাৰ প্ৰস্তুত কৰাৰ কাৰণে ব্যৱস্থা, বৈদ্যুতিক উপকেন্দ্ৰৰ লগতে ডিজেল জেনেৰেটৰ ব্যৱস্থা, আটাইখিনি সুবিধা ইয়াত থাকিব এই নতুন আধুনিক প্ৰকল্প।